হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে আজি মই চুইগি মাৰিম না জমেট' মাৰিম ক'ব নোৱাৰোঁ, না ফ্লিপকাৰ্ট মিনিটছে বিচাৰি যাওঁ। কিন্তু তাৰে আগতে মোৰ ডাঙৰ এটা কাম আছে। আৰু তাৰে আগতে মই এটা কথা কৈ দিওঁ যে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ বিশ্বজিতৰ ৰুমৰ পৰা। এইখন বিশ্বজিতৰ বাইক, এইটো হৈছে তাৰ ৰুম। তাতে মানে তাক লগ ধৰিব আহিলোঁ, তাৰ লগত একেলগে যাওঁ। মানে এটা অফলাইন ভাড়া আছে, অফলাইন এটা ভাড়া মাৰিব লগা আছে, ফেঞ্চি বজাৰৰ ওচৰত দিব লাগে। গতিকে সেইটো আগতে দি লওঁ, লৈ পেলাই মানে হয়তো ফ্লিপকাৰ্ট মিনিটছ অফিচ বিচাৰি যাম, নহয়তো চুইগি মাৰিম। কোনোবা এটা কৰিম, কোনটো কৰিম ক'ব নোৱাৰোঁ, যাই পাই পেলাইহে গম পাম। গতিকে ভিডিঅ'টো ইয়াতে আৰম্ভ কৰিছোঁ, ব'লক এতিয়া যাওঁ চিধা ফেঞ্চি বজাৰলৈকে। আমাৰ ছাৰ ৰেডি হৈ আছে, ৰেডি হোৱা নাই, পিছলটো বহুত টাইম লাগে। কি কৰবি, উপায় নাই আৰু। বাকী ব'লক ওলাই যাওঁ। মোৰ বাইকখনো মানে বেগটো খুলি থৈ আহিছোঁ, এখন বাইকতে যাম গতিকে এইখন বাইক থাকিব ইয়াতে। এতিয়া ব'লক যাওঁ। আহি পালোঁ গাইজ বাইকৰ ওচৰ। তাৰে আগতে কৈ দিওঁ মই মালটো ক'ৰ পৰা ল'ম। মই মালটো ল'ব লাগে আঠগাঁৱৰ পৰা। মানে মোক ভাড়াটো দিছে আমাৰ দাদা এজনে, মানে মাহীহঁতৰ নে জেঠিহঁতৰ দাদা হ'ব। গতিকে তেখেতে দিছে ভাড়াটো। এতিয়া ভাড়াটো মানে কোনোবা আহিব নগাঁৱৰ পৰা মানুহ, তেখেতক ডেলিভাৰ দিব লাগে। এতিয়া গতিকে ব'লক চিধা যাই লওঁ, আগতে মালটো পিক আপ কৰি লওঁ, লৈ পেলাই দেখাই আছোঁ। ইটাকলৈকে ওলাই অহা নাই, মই আহিলোঁ। কি কৰবি, বৰ জ্বালা কালাই এই চলটোৰ লগত। মানে মই আগতে ফোন কৰি পেলাই আহিছোঁ, তথাপিও লেট। থাকে দেচোন এনেকুৱা তাৰতে বন্ধু, আপোনালোকৰো কোনোবা নহয় কোনোবা থাকিব। বাকী এতিয়া ব'লক সিয়াক লাগি ৰখোঁ, ৰখিলে যাই পেলাই মালটো পিক আপ কৰোঁ। এই সন্দি ওলছি চাওঁ সেইখন গেটেদি, কেনে হাৰামি মানুহ, অলপ মানুহ লাজ নাই না। হাঁহি আছে আকৌ। অঁ সেইকাৰণে সন্দি আহিছে দে বঢ়িয়া। ব'লক গাইছ অৰ্ডাৰটো পিক আপ কৰি লওঁ আগতে, মানে যোনটো দিব লাগে মাল, কিবা লিচিৰ কাৰ্টুন। ব'লক। আজি আমি ডেলিভাৰী বয় যাই আছো, আমি লিচিৰ ডেলিভাৰী দিবা। আমি নৰ্মেলি খানাত ডেলিভাৰী কৰোঁ, আজি লিচিৰ ডেলিভাৰী কৰিম। ট্ৰাফিক বাম্পাৰ ট্ৰাফিক। হাই ড্ৰাইভাৰ যাও, এই লাহে যা হ'ব। কি হ'ল, এক নম্বৰ পাগলা এটা। ইয়াৰ মানে উঠি নকওঁ দিয়ক বাকীখিনি, আৰু বুজি পাইছে আপোনালোকে। বাকী ফাটাফাটি ট্ৰাফিক লাগছি গোটেই। ফাইনেলি আহি পালোঁ লোকেশ্যন, গাড়ী তাতে পাৰ্ক কৰি কেনে ধুনীয়াকৈ ইয়াতে। বাকী ছাৰ গুচি গ'ল ভিতৰত। বাকী মই ভিতৰত গ'লে যাই থাকোঁ, কিবা বস্তু নিব লাগে আৰু এৱে জানে। আৰু মোক আৰু পিছফালে আৰু লৈ আহিছি আৰু বোলে আহ তই দাংবি বুলি, মানুহ বিচাৰি বনাই। এইটো কথা নহয়। কেইটকা দিছি? 1000। অঁ 1000 দিছি। গাইছ মানে বেয়া কানজুচ মানুহ, পইচা চইচা নেদেই একদম। অলপমান দিছে, মানে এক্সপেক্টেশ্যন ইমান আছিল, দিছে এইখিনি এনেকুৱা। বাকী বাদ দে, দি দিলোঁ মালটো। এতিয়া কাম হৈছে কি, কিবা এটা খাব লাগে আমি। খাৱাৰ আগতে ফ্লিপকাৰ্ট মিনিটছত যাব লাগে, হয় না? আগতে খাম, খাওঁকে থাকে, ভাত খোৱা নাই? আগতে খাম, বঢ়িয়া বস্তু এটা খাম। ভাত খোৱা নাই? পাও ভাজি খাবা? ভাত খোৱা নাই? তই পাও ভাজি খালি, যিখিনি দিছে গোটেই যাব, বেছি যাব। পাও ভাজি কেইটকা? 150 টকা। 150 টকা? 100 টকা দিছি, এক প্লেটতে 150 টকা গুচি যাব। 300 পেট টকা ভৰি যাব ন? আৰু এইটো পিন্ধা পেট ভৰা মাৰ গলি। হাৰিয়ানা ভ্ৰমণত যাবা না তুমি বামুণী মৈদাম যাবা? কোনটো জেগা ভাল পোৱা তুমি? হাৰিয়ানা ভৱন কোনখিনিত? হাৰিয়ানা ভৱন কুমাৰ পাৰা পাচালি এই তই কুমাৰ পৰা আছিল ন? বামুণী মৈদাম বেষ্ট। নাৰায়ণ নগৰ নাযাওঁ সুধি ল'বা আৰু বা নাযাওঁ সিহঁতক। কিবা খাব ইচ্ছা গৈছিল তো। খাওঁ লোৱাটো কৰি লওঁ কিবা এটা। পাও ভাজি নহ'ব, বাজেটৰ লিট্টি চকা বাহিৰত। খাং আজি। মডাৰ্ণ নাম নকওঁ, খাই পোৱা নাই। লিচি খাম, লিচি 10 খাই টকীয়া। ভাবিছোঁ লিট্টি চকা খাওঁ, খাই পোৱা কেইটকা নাই। লয়, কেইটকা সেইটো ক? ল'ব 30-40 টাকাকে। ভাবিছে হ'ব দে, 30-40 টকা। গাড়ী মই চলাম। ক'ত যাবি, কোনখিনিত আছে? সেইটো 4 নম্বৰ গেটত আছে বোলে, বলক। হেলমেট পিন্ধছে, বলক যাওঁ। বাকী এই চালা ইণ্ডিয়া বৰবাদ যোৱা লাগছি, ইমান কনজুচ মানুহ। আৰ্মিত চাকৰি কৰিছিল বোলে, এতিয়া বিজনেছ কৰি আছে। মামা আছে। ক'ত মামা? এ বাদ দি মামা, হ'লেও হেলমেটটো পিন্ধি ল, পইচা ফাইন কাটিব দিব নোৱাৰা, এনেই এল লাগি আছে জীৱনটোত। ভিডিঅ' কৰিম বলক মামাক। ক'তে মামা? এই ইফালে সিফালে দেখাই নাপায় একা মামা। এখন গাড়ী এখন আছে, ফুটনাত দেখি সোমাব পাৰা দেখোন। ইয়াতে আছে লিট্টি চখা। পাই গ'লো দে গাইছ, লিট্টি চখা খোৱা জেগা। বাকী এতিয়া খাব লাগে। ক'ত ইয়াতে? ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম ময়ো, এওঁ ফাৰ্ষ্ট টাইম হ'ব। দূৰ এক্সপিৰিয়েঞ্চ বেয়া হওক, তেতিয়া কাম না।
এনে বেয়া হ'ব নতুন বস্তু দিলে অলপ প্ৰথমবাৰ ভাল নালাগে তাৰপিছত লাহে লাহে ভাল লগা হয় খাওঁতে খাওঁতে ভাল লাগি যায় হয় নাই ইয়াক খাই লওঁ কি বলা এই তাতে আহি থাকে ধ্ৰুৱ আনি থাকে তাতে মানুহবিলাক ক'ত এই প্ৰেম কল চেণ্টাৰত ম'ম' খাবা কি কোৱা কাৰ্লি তেল চাইছিল তাইকো লৈ আহিছিল আৰু বহুত কেইটা মানুহ ইনকে ম'ম' খাব লৈ আহিছিল বাকী বিকাশো একবাৰ লৈ আহিল নেকি ইয়াতে পইচা দিয়ে অসমৰ কিজানি বেষ্ট ম'ম' পোৱা যায় বুলি পইচা দিয়ে কিজানি আমি যাওঁ স্পনচাৰ সুধিবা পইচা নেদে এনে লৈ আহে মানে পইচা এই পইচা নাযায় ভিতৰে বন্ধাকবি দিয়ে অঁ পনীৰ চনীৰ দিয়ে অলপ চলপ আৰু কেতিয়াবা চিজ দিয়ে সেয়ে আৰু বেলেগ বিশেষ একো নাই 80 টাকাকে লৈ প্লেট সেই চাল নাখাওঁ দে আৰু আমাৰ এইখিনি দৃষ্টি চকা সৰু পেকিং সৰু এই ম'ম' ঘৰৰ ম'ম' বেষ্ট না আমাৰ কাৰণে আমাৰ ম'ম' বিনা প্ৰমোচনে ম'ম' ঘৰৰ ম'ম' বেষ্ট এই হাত ভৰি ধুই লওঁ এই বিকাশে খাৱাত লাগি সেই জানলাক নেকি কোনোবা এটা অসমৰ বাহিৰৰ মানুহ আহিছিল ইয়াতে ইউ পি আহিছিল নেকি নহয় কোন আছিল এনে কিবা হ'ব সি লৈ আহিছিল অঁ কি হৈ ৰ'ব দে कैसे खाते हैं इसको এই हाँ আৰু ইনকে খাই না বোলো আলু খানা লাগো আৰু তাত আনি থাকা মানে এই বাৰ্গাৰ কিঙত বাৰ্গাৰ চিঙত যাই পেলাই যে বাৰ্গাৰ খাইছিলোঁ এজনে কমেণ্ট কৰিছে আমাৰ বাৰ্গাৰ খাওঁ মুখান দেখি বোলে বাৰ্গাৰে খাব ইচ্ছা নহয় তাৰ জীৱনত এই বঢ়িয়া সেইকাৰণে মই কেংকে খাই দিলোঁ খাওঁ টংটো বেলেগ হ'লে আৰু পানী বেয়া পায় না দেখ গাইছ ধুনীয়াকৈ খাই লওঁ খাওঁতে আৰু কি হৈ আছে আৰু খাৱাৰো ষ্টাইল থাকে না নহয় চব বস্তুৰে অঁ ভাত যদি চামুচেদি খাই হ'ব নেকি নহয় না সেনেকুৱা আন কথা তই খাই লওঁ মই খাই লওঁ খাই লওঁ দে গাইছ ঘূৰাব দিগদাৰ হৈছে মোবাইলটো লওঁতে ভুল হৈছে উল্টাকৈ লৈছোঁ হৈ গ'ল দে গেছ খাৱা লিট্টি চোখা নেকি কি নাম আছিলে কম এতিয়া খাই পেলাই ছাৰে পানী পুৰি আকৌ ফুচকা ফুচকা আৰু পানী পুৰি কি বস্তু हाँ भाई फुसका और पानी पूरी के बीच में डिफरेंस क्या है এই খবৰ কি एक सेकंड हेलमेट रुके हाथ में बोल जाओ তই ঘৰত কৈছো তোমাক बताइए फुसका और पानी पूरी हो गल गाइस खावा এতিয়া যাব লাগে বামুণী মৈদান ফ্লিপকাৰ্ট মিনিটছৰ কাৰণে আলোচনা কৰবা অফিসটো বিচাৰিব লাগব বলে বঢ়িয়া লাগছে খাই কেইটা দিছে পানী পুৰি 10 টকাত আমাৰ ইফালে 5টা দেই কলি 6টাও দেই চালি যাও এনেকে খাবা হা চালি যাও 6টা দেই তাতে কলি ব'লা ব'লা গাইছ চালি যাও এনে কৈছো এতিয়া যাওঁ এই হেলমেটটো পিন্ধি লওঁ আৰু এটা যাওঁ এই পুলিচ আছে ৰাহ এই 150 মাল 100 টকাত 150 মাল 100 টকাত এই আছো আমি ফেঞ্চি বজাৰত সেইকাৰণে আৰু ভাল লাগে কিন্তু দেই ইমান ভিৰ ইমান ট্ৰাফিক হৰি 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 মানে বিজি এৰিয়া বুলি যে কয় এই আৰু ফুল বিজি এৰিয়া এই কিবা ক্লাছিকত ক্লাছিক কাপোৰ পাই কিজানি গম নাপাওঁ এই চাওক ৰজনীগন্ধাৰ প্ৰমোচন মই খাম খাবি ইয়াক কিন্তু মানিব লাগব দেই কুলফি খাবা কুলফি কুলফি খাম দেই এটা ক'ত ৰখাবি গাড়ী খাৱাত ঠাণ্ডা দে কুলফি দিতে দিয়া আহিছো ৰবা গাড়ীখন থৈ লওঁ গাড়ীখন থৈ লওঁ दे दो 2 कुल्फी कुल्फी ना कुल्फी ये बड़ा वाला नहीं है क्या 50 हाँ 20 वाला दे दो 20 दो 40 का देख गाइस ले लो माने तो माने खुल पाक लगे दिक्कत तीन मेकानिज्म मध्य काटा আছে লগাই দেব আমি নিকল কে आ जाऊंगा हो गया दोनों को जो कर दो प्लास्टर तो हाँ अभी दे दो मेरे को दोनों उंगली के बीच में हाँ ऐसे ले लूंगा अभी 10 रुपये मेरे को किधर दोगी इधर दे दो चलो गाइस কি ল'ব লাগে বেলেগ নাই নেকি আৰু বাদ দি কাটলোৱে কাটি দিছিলো ৰাখি দিব হা ৰাখি দিব
अरे भाई व्हाइट वाला नहीं है यार, वो वाला दो ना, वो दूसरा वाला नहीं है क्या? येलो वाला नहीं दे, येलो वाला येलो वाला दे दो, इसका कोई स्वाद ही नहीं है, ये बोल रहा है। अभी मैं गाली नहीं दे सकता। नहीं हाँ, स्वाद ये है लेकिन हमें पसंद नहीं। ये रख लो, येलो वाला है। येलो वाला दे दो। खाल दे तो ले लो। हाँ हाँ बहुत बढ़िया। खाल दे तो दे के तो ले आसो, ले पेला खाबा লাগবো। এটো গাইছ হালদিয়া, যেটো নাকি আমাৰ ছাৰে বিচাৰি আছিল। বগাটো মই খাই পোৱা নাই, কিন্তু গম নাপাওঁ, হ'লেও ভাল নালাগে বুলি কৈছে, যিটো সেয়ে হ'ব, বিশ্বাস আছে। সেইকাৰণে এইবাৰ এইটো বনাব দিছোঁ, এতিয়া খাইমগে। আমাদের বকুল তলায় ভিড় জমেছে, বসেছে মেলা ভিড় জমেছে বকুল তলা। এই বকুল তলা আমাদের ফ্যান্সি বাজারের কামাল কিন্তু এখানে। थैंक यू। बड़ा वाला चलो मुझे दो। हाँ, हाँ अरे ये बड़ा है क्या? हाँ, ये वाला मुझे दो, ये अबे वाला गांडू। वाह वाह বঢ়িয়া আছে। এইটো মাল বহুত বাৰ খাইছো, ভালে লাগে, সেইটো খাই পোৱা নাই। ৱাও, এইটো কাৰণে মই এইটো ল'বা দিছিলো, হা এইটো কাৰণে মই এইটো ল'বা দিছিলো। এইটো বহুত বাৰ খাইছো, কিন্তু সেইটো টেষ্ট কৰা নাছিলে, এইটো কৰিব লৈ আজি সেইটো খাই পোৱা নাই মই। এইটো টেষ্টটো ভাইজতকৈ বেছি ভাল। গাড়ী গৈ ঐ ওখান বলক গাই খাই লবি। গাইছ বঢ়িয়াকে ঠাণ্ডাটো মাৰি দিলোঁ, ঠাণ্ডা মানে আইচক্ৰীমটো বঢ়িয়াকৈ খাই দিলোঁ, খাই লৈ পেলাই আমাৰ ছাৰৰ আদেশ অনুযায়ী, এই ছাৰ এতে আছে, ছাৰৰ আদেশ অনুযায়ী মানে এই খাৰঘুলি পাহাৰখন বোলে এক্সপ্ল'ৰ কৰে। এটা বঢ়িয়া ভিউ পইণ্ট পাইছোঁ, আগতেও পাইছিলোঁ, এই ফোনত কথা পাতি থকাৰ কাৰণে ভিডিঅ'টো লোৱা হোৱা নাই, কিন্তু এতিয়া দেখাই দিওঁ আপোনালোকক, বঢ়িয়া ভিউ, মানে ব্ৰহ্মপুত্ৰৰ ভিউ এটা কি ধুনীয়া আছে আপোনালোক। এইটো চাওকচোন, সূৰ্যটোৰ কাৰণে মই নিজে চকু মেলিব পৰা নাই, কিন্তু এটা বেলেগ ভিউ এটা আছে, এইখিনি গোটেই সাগৰ আন পায়, কি মজা লাগছে চাওকচোন। বাকী গোটেই পাহাৰৰ মাজত আছো দেই হবা, কৰ সৰু সৰু ৰাস্তা, শিলৰ ৰাস্তা হবাই দি লৈছে, শিল এইফালে তলত গেলি জুবিনৰ ঘৰটো দেখা পাওঁ, যাওঁ 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 গাইছ বলক জুবিনৰ ঘৰত দেখাই দিম আজি, বলক গাইছ। মজা লাগিছে, মজা, তামোল খান খাই পেলাই গাত ধৰছি না, একদম ফিল পাই আছো, এটা ষ্টিং খাৱা যাই আছে। বাকী পাহাৰৰ ভিউটো এনেই মজা, কি পাহাৰে পাহাৰে ঘূৰি আছো, হোৱাট এ ফিলিংছ গাইছ, হোৱাট এ ফিলিংছ। ইফালে আছে আৰু কি বুলি কয় এইটো ব্ৰহ্মপুত্ৰ নদীটো, সেইকাৰণে বেলেগ ভাল লাগি আছে। ৰাস্তাটো কবাই নাংগে, তেৰা বেৰা কথা শ্বিলঙৰ ৰাস্তা এই চাক, এই ওলাই পৰিম, এই হঠাৎ পাছপাত এৰি দেই। বলক গাইছ, এইটো নেকি, এইটো গাইছ, এইটো বোলে এইটো 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 এই ভিতৰত যাব নোৱাৰি নেকি, মাত চাত দি হৈ যাওঁ। এইটোৰ কাৰণে ঘৰ বানি আছে, এইটো বিল্ডিং বনাই আছে, আগতে হয়দি উঠি যোৱা একঠান আছে, বিল্ডিং বনাই আছে। চেঞ্জ হৈ গেল গোটাই, ভিডিঅ'ত দেখছিলো এইখিনি জেগা। গাইছ এইটোৱে ঘৰ আমাৰ জুবিনদাৰ, নতুনকে বনাই আছে, আমাৰ চব থাকব ইয়াতে। বাকী বাপৰে কি লেখছে ৱালখনত, চাফা তাফা কৰিলে ভাল লাগিল হয়, কিমান লেখা কুকুৰ দাদা বোলে। কি হ'ব জিন্তু প্ৰিন্স, হা কোনখন জিম আছে আইয়া। এবাৰ ক'ত যাবি, আকৌ ঘূৰি যাবি, বলক। কিন্তু ভাল লাগছে দেই জেগাখিনি, কিন্তু বঢ়িয়া জেগাত থাকে, খালি কি কি লেখা আছে চোন, ক'ত ক'ত লেখে। আৰে ভাই কাকো বেয়া কৰিব নালাগে, বেয়া পাব নালাগে, বেয়া নাপালে চাবাই নালাগে বা ক'বাই নালাগে। এই দুডাল হয়দি আগতে উঠি যোৱা ৰাস্তাটো আছিল না, এই দুডাল গাছ আছিল, এটা বোলে মতা, এটা বোলে মাইকী গাছ আছিল ইয়াতে, হয়দি উঠি যোৱা ৰাস্তাটো আছিল আগতে, এতিয়া ইনকে ঘূৰি যোৱাকে বানিছে আৰু পাছত আগতে সৰু হৈ এতিয়া অন্ধি ঘূৰি যাব, আগতে এনেকে চিধা আছিল বোলে গাছ ৰাস্তা। দাদাই বোলে কংক্ৰিট বেয়া পায়, এইটো বিল্ডিঙত বোলে শিল মাৰা আছিল, নিজে দেখোন কংক্ৰিট বানি আছে। সেইটো হিপক্ৰেচি কি বিয়া নাছিল দেখোন, বাৰু ধেমালি কৰছো। গাইছ ঘৰত দেখা দিলো জুবিনদাৰ, এই সূৰ্যটো চালা বেয়া জ্বালা দি আছে,
বাকী আৰু বলক একদম আনকাট হৈ পেলাই 4 মিনিটৰ ভিডিঅ' হৈ গ'ল অলৰেডি ইয়াতে বাকী দেখাব লগা একো নাই আৰু পাহাৰীয়া ৰাস্তা ধুনীয়া ভিউ একদম বিউটিফুল এৰিয়া আৰু কি প্ৰশংসা কৰিম সেউজীয়া টিং আৰু শিলুৰ নাপাকা ৰাস্তা কিন্তু ৰাস্তা বেয়া গাইছ আৰু এতিয়া যাওঁ ফ্লিপকাৰ্ট মিনিটছৰ অফিচ বিচাৰি কি বলক আহি পালোঁ গাইছ ফ্লিপকাৰ্ট মিনিটছৰ অফিচ বামনি মৈদান এতিয়া আলোচনা কৰিলোঁ ইয়াতে আলোচনাটো কৰি লৈ পেলাই দেখাই আছোঁ আপোনালোক জনাই আছোঁ কি হয় কি নহয় অ'কে অ'কে ঝাৰু মাৰি আছে ক'ৰবাত ধূলা ধূলা কৰি দিছে উপায় নাই আলোচনা কৰিলোঁ গাইছ ভালকে এই হ'ব ছাৰ এইয়া মানে অফিচত যাইতো মানে সুধি লাভ নাই না ভাল ভাল সেনে ক'ব সেইকাৰণে ৰাইডাৰক সুধিলে গম পায় 4জনমান ৰাইডাৰক সুধিলোঁ গোটাই মখাই গৈছে মানে আগতে ইনচেণ্টিভ ভাল আছিল আজিকালি ইনচেণ্টিভ ভাল নহয় আৰু 3-4 কিলোমিটাৰ ৰেঞ্জত যিহেতু দেই 20-30 টকা দিয়ে পাৰ অৰ্ডাৰ ইনচেণ্টিভ দিয়ে নেকি 200 টকা এনেকুৱা কিবা পইচা বোলে নবনাই আৰু ময়ো ভাবিছিলোঁ কথাটো বাৰ আহি পেলাই এটা অৰ্ডাৰ পিক আপ কৰি লেকচাৰ মাৰি বহি থাকি পেলাই মনটোহে বেয়া লাগব সেইকাৰণে আমাৰ ছাৰৰো পচন্দ হোৱা নাই আৰু 2-3 কিলোমিটাৰ ভিতৰত ঘূৰি থাকিব লাগিব না এখিনি জেগাতে মই ঘূৰা বাৰ কৰি থাকিব লাগিব আৰু ঘূৰি আহি কিনে মই এখিনি জেগাতে বহি থাকিব লাগিব তাতকৈ নালাগে এলা কাম নকৰোঁ ব'লা গাইছ আমি অলপমান গুৱাহাটীখন ঘূৰিব পাব লাগে ভাল লাগে দেখোন ইয়াতে ঘূৰি থাকিলে আৰু কি ভাল লাগব না তাতে আৰু ৰাস্তাটো ভাল হ'লে বেলেগ কথা বামুণী মৈদানৰ ৰাস্তা গমেই পায় ফ্লাইঅভাৰ বনাই আছে আহিব এই বাঁহৰ পুলি বাহৰ বুলি এই ক'ব নোৱাৰো দেই ব'লক গাইছ এতিয়া যাম এই ৰুমত এখনত ৰুমে থাকোঁ থৈ পেলাই ৰেপিড' মাৰিম ব'লক নাকি ৰেপিড' কণ্টেণ্ট ভাল হ'ব বাকী পইচা পাওঁ নাপাওঁ ক'ব নোৱাৰোঁ কণ্টেণ্টটো ভাল হৈ যাব বাকীখিনি বাই বাই নহ'ব ফ্লিপকাৰ্ট মাৰি থাকিলে মই ইয়াতে ঘূৰি থাকিব লাগিব না 3.5 কিলোমিটাৰ ৰেঞ্জত ঘূৰিব লাগিলে মোৰ দ্বাৰাই নহ'ব ভাই মোক গোটেই গুৱাহাটীখন লাগিব পাৰিলি নাই এইগিলা মাৰি লাভ নহ'ব এতিয়া যাই আছোঁ চিৰিয়া ৰুমত তাৰপিছত দেখাই আছোঁ ৰেপিড' মাৰিব ওলাই দি অ'কে ব'লক এইটো কাম কৰিলে মজদুৰি কৰা হান লাগিব সেইটো সঁচা কথা হাজিৰা কথা আন লাগব বস্তু আনি ঘূৰি আহি থাকা মানে এই কি বুলি কয়তো ফ্ৰীডমটো নাই ইয়াতে আহি অফিচে মাল ল'ব লাগিব ইয়াৰ পৰা আকৌ দি থৈ আহিব লাগিব মানে দোকান এখন কাম কৰি থকা আন লাগব দোকানত ডেলিভাৰী বয় কৰা আন লাগব সেইকাৰণে নকৰোঁ এতিয়া গোয়িং টু চিধা ৰুম চলো গাইছ বিশ্বৰ ৰুমৰ পৰা ওলাই আহিলোঁ আহিয়ে চিধা অন কৰি দিছোঁ ৰেপিড'টো ওলাই হওঁতে কেইটা বাজিল চাব নেকি 1 ছেকেণ্ড হ'ব এইটো দেখাই দিব পাৰিম 1 ছেকেণ্ড এইটো চাওক 8:51 এইটো ডিউটি কৰি দিছোঁ অনলাইন এইটো বাকী বৰ্তমানলৈ ভাড়া চাড়া লাগে না এটা ভাড়া লাগছে 28 টকা কেঞ্চেল কৰি দিছোঁ কাৰণ বেছি দেৰিলৈকে নামাৰোঁ চাগে 8:52 হ'ল কেইটাক লাগি মাৰিম 12টা মানক লাগি মাৰি দিওঁ নেকি মানে কি হৈছে জানা প্ৰব্লেমটো ভাড়া লাগছে চাচোন যাব লাগে পাঞ্জাবাৰী 37 টকা নাযাম 37 টকাত 5.5 কিলোমিটাৰতকৈ বেছি যাম না আৰু যাব না গাড়ী যাব দে যা ভিডিঅ' বনোৱাত ডিষ্টাৰ্ব দিবে আহি বাকী গাইছ ভাল হয় ভাল ৰাইড পালিহে মাৰিম কাৰণ যে পইচাও লাগে না টি ৰাইড নামাৰোঁ কি ক'ম আৰু ক'ব লাগে একো নাই দে ছাৰ বাই বাই গাইছ প্ৰথম অৰ্ডাৰ লাগছি কেইটা বজাত জানা না 10:19 এতিয়া যাব লাগে খালপতিৰ দোকানত ভালেখিনি সময় লেকচাৰ মাৰিলোঁ মানে অফলাইন কৰি থৈছিলোঁ ভাড়া ক'ত লাগব এতিয়া আমাৰ ছাৰে আজি ডিউটি মাৰা নাই সেইকাৰণে যাব ৰুমত মানে কালি আকৌ প্লেনিং কৰিছোঁ যে ৰাতিপুৱা 6টাৰ পৰা মাৰিম কিন্তু নুঠো এইটো ভালদৰে জানো উঠবি না আজি উঠি পেলাই উল্টাই দিছে নহয় এই গাড়ীত তেলো নাই এটা সুটি আছে চলি যাব না দে গাইছ যেতিয়া ভাড়া মাৰিব পাৰোঁ 20 নামাৰাকলৈকে মাৰি লওঁ নে কেতিয়া পাই পাই ছাৰ গুড নাইট ব'লক গাইছ পিক আপটো কৰি লওঁ কিবা পাংচাং নে কি নাম PANGSANG পাংচাং লোকেশ্যন 950 মিটাৰ 33 টকা নেকি দিছে গাইছ 5 কিলোমিটাৰত মাথা বেয়া নহ'ব ৰেপিড' মাৰিব ইচ্ছা নহয় যায় বাকী বাদ দিয়ক এতিয়া পিক আপটো কৰি লওঁ ৰ'ব এতিয়া পাংচাংটো আপাই হ'ল নে আপি হ'ল ক'ব পৰা নাই হ'লে কৈ দিব পাৰিলে আপি বুকিং কৰিছে আপাই বুকিং কৰিছে এনেকুৱাকৈ হ'লেও কথা নাই যোনে বুকিং কৰিছে ভাড়াটো মাৰি দিওঁ অলপমান পইচা পকেটত সোমাব আৰু গাড়ীত তেলটো ওলাইলেও লোৱা
তেল ভরবাকে 100 মান টাকা পালি কত এটা অন দি লেফট লয়েঙ্গা সিধা যাই কিনা কাস্টমার লোকেশন পাएंगा পিক আপ তো করে লেফেলে দেখাইছো গাইস ওকে এই নিউট্রেল লাগিছিল আহিবালো গাইস লোকেশন এতিয়া বাস কাস্টমার তো পিক আপ করবে লাগে মানে সিটি সেন্টার ব্যাক সাইডে পে বুকিং করছি এই তো সিটি সেন্টার এ রাতে আর কত দেখা হবো এফজেড এক্স খানো তেনকে একবার সাইলেন্সার এই করে না আর সাইলেন্সার জাল ফাটা লইছে নাকি দেখ বাকি বাদ দিয়ক এই মই আইসক্রিমের দোকানখনৰ কাষত ৰখি পেলাই প্ৰথমতে ফোন এটা কৰি লওঁ ক'ত আছে আপুনি ক'ত যাব मिलनपुर मिलनपुर ओके ओटीपी बताइए 9336 9336 हेलमेट है ना ये लीजिए सेकंड निकल लीजिए ओके Go to map on RG River Road, Sunderland Road toward NRL Road. গাইস ব্লক পুরাকে ড্রপ তো করিল একেবারে ফ্যান্টাস্টিক কে সানমারি রে মিলনপুর দেখিনি এইটো কত লোকেশন 4.4 কিলোমিটার এটা কারে দেখে আছো পিক আপ করলে 1 কিলোমিটার ড্রপ আছে 4.4 কিলোমিটার ওকে চলো ভাই কত যাবে বাবা यहाँ पे रुकना है आप बस मुझे बोल दीजिएगा ठीक है ओके Kembali solitari कैसे रोक दो हाँ यहाँ पे है सर पानी पी के ऐसे चला जाएगा एक सेकेंड कंप्लीट है आपका पास हाँ 50 50 तो चेंज नहीं है ये तो मैं ऑनलाइन देता हूँ ना आपको ऑनलाइन चलेगा आपको हाँ चलेगा आपको ऑनलाइन दे देता हूँ मैं जस्ट कलेक्ट आपका वीडियो रिकॉर्ड किया हूँ मैं प्रॉब्लम तो नहीं है ना यूट्यूब पे डाल सकता हूँ वीडियो हाँ वीडियो बनाता हूँ मैं यूट्यूब चैनल है ये मेरा आप देख सकते हो ठीक है प्रॉब्लम तो नहीं है ना हाँ हाँ ओके थैंक यू कॉन्वर्सेशन से भगवान मैंने गाइस बाकी बतख तो इसको ऐसे पकड़ के ओके थैंक यू बाय बाय आइए यो 40 টকাৰ মই কেই টকা পাইছোঁ গাইছ এইটো দেখাই দি আছোঁ ৰ'ব ইয়াৰে ব্লেড এখন আছে ব্লেডখন মানে মই নখ কাটবৰ কাৰণে পাহৰি থাকোঁ মানে নখ কাটব সেইকাৰণে য'তে মনত পৰে ত'তে কাটি দিওঁ মানি বেগত ব্লেড লৈ ঘূৰি থাকোঁ মানে বেয়া দেখি কিন্তু মোৰ কাৰণে আৰু সুবিধাজনক 1 পইচা পাই গ'লো এটা কেছবেক 50 টকা পে'মেণ্ট কৰাৰো বাকী আৰু অৰ্ডাৰৰ পইচা কেই টকা পালোঁ এইটো চাওঁ ৰ 33 টকা চাওঁ 40 টকা কালেক্ট কৰিছোঁ বাকীখিনি ৰেপিড' কমিশ্যন খাব সেইটোৱে দিগদাৰ মোৰ ছাবস্ক্ৰিপশ্যন আছিল আগতে মানে এই তোমাৰ এসপ্তাহৰ ছাবস্ক্ৰিপশ্যন লোৱা আছিল 250 টকা নেকি পে' কৰি পেলাই সেই ছাবস্ক্ৰিপশ্যনটো কাটা যোৱাৰ পৰা এতিয়া আকৌ এনেকৈ কাটা আৰম্ভ কৰোঁতেও কৈছে সেইকাৰণে নৰি ৰেপিড' মাৰবা যি নহওক কালি ৰাতিপুৱা 6টাৰ পৰা মানে সেই কৰিম চুইগি মাৰিম মাৰলি এতিয়া যদি যাই পেলাই ঘুমাই দিওঁ না সেই হয় মানে শাৰী পাব দিগদাৰ হয় আৰু শাৰী পালে উঠিয়ে বেছি নাযায় অটোতে বন্ধিছিলে ৰাস্তাটো এইটোৱে আছিল দে শাৰী পালি মানে উঠিয়ে বেছি নাযায় সেইকাৰণে মানে হস্পিটেল যিমান পাৰোঁ ক'ত যাব লাগে পল্টন বজাৰ 25 টকা চাওকচোন 4 কিলোমিটাৰ ওপৰত যাব লাগে 25 টকা দে কেঞ্চেল নাযাওঁ গণেশগুৰি চানমাৰি এইখিনিতে ঘূৰি থাকিম আজি বাইফালে যাব পাৰি দিছপুৰ চাইডেও যাব পাৰি পল্টন বজাৰৰ ফালে নাযাওঁ কাৰণ নহ'লে আপাও নুঠে আপিও নুঠে পিছফালেকে বেলেগ এটাহে উঠিম बात तो सही है গণেশগুৰি চণেশগুৰি জেগাত অলপমান সেনেকুৱা মানুহবিলাক বেছি বুজি পাইছে নহয় মই কি কৈ আছোঁ এই সেনেকুৱা এই যে ভিডিঅ'টো ভাইৰেল গৈছে এই সেনেকুৱা সেইকাৰণে এইগিলা উঠি অলপমান দিগদাৰ কান্দে চান্দে ধৰিব কঁকালে চকালে ধৰে মানে বিনা পাৰ্মিশ্যনে ধৰিলে ভাল নালাগে না
পাৰ্মিশ্যন লওঁ আৰু ইউ কমফৰ্টেবল দেন মই ক'ম ন' তাৰপিছত তুমি নধৰিবা कैसा लगा मेरा मजाक হা নাই ৰেণ্ডম মানুহ এটা এই গাত ধৰিলে অলপমান আনকমফৰ্ট ফিল হয় দেচোন ভাই ময়ো এটা মানুহ হয়নে নাই বাকী বাদ দিয়ক গেণ্ডি যাঠো এতিয়া নেক্সট আৰু ৰাইড স্পট ভাল ৰাইড পালে একচেপ্ট কৰিম মাৰি আছোঁ আপোনালোকক দেখাই আছোঁ ঠিক আছে এতিয়া কমাৰ্চ পইণ্টৰ ফালে যাই থাকোঁ অলপমান গাড়ীত তেলো ব্লিংক কৰিব ধৰিছে এটা ৰাইড মাৰোঁতে এতিয়া এনকে হ'লে কেনেকৈ হ'ব আই ৰাতিপুৱা আকৌ 6টা বজাত উঠি পেলাই বা পেট্ৰল পাম্প পাওঁ নে নাই এইগিলা বাদ দিয়ক তেলটো ভৰাই ল'ম এতিয়া জোৰটোতে তাতে এই পেট্ৰল পাম্প আছে 12টাৰ পিছতো বাহিৰতে টেনশ্যন নাই নহ'লে এতিয়া যাই পেলাই জোৰৰ এইটোত ভৰাই লওঁ তেলটো জোৰত ভাড়া তলত আছে না তিনিআলিটো পাৰ হৈ লেফ্ট চাইডে ভৰাই যাই পেলাই যদি ভাড়া চাড়া নালাগে ভাল ভাড়া অ'কে ব'লক আহি গ'ল দেখ গাইছ পেট্ৰল পাম্প ইণ্ডিয়ান অইল এটা ভৰাই লওঁ 200 মান টকাৰ তেল কাৰণ পইচা বেছি নাই একাউণ্টত আৰু 200 টকাৰ ওপৰত ভৰাব নোৱাৰোঁ উৎসাহ জানাই क्या 200 डाल दो $200 Replaying previous message. Rupees 310 received on Monday. কি চাই আছে ভাই অ দাদা দেখ কিমান ল'ব 200 120 টকা দিব বন্ধ কৰি আছোঁ 120 120 দিয়ে নহ'লে 310 টোৱে দিয়ক ৰিপিট মাৰ দিয়ক হা 310 টোৱে ৰিপিট মাৰ দিয়ক 310 দিব অঁ 310 লাগিব অঁ দিয়ক এইটোৱে ৰিপিট মাৰ দিয়ক 310 অঁ কি আছে অনলাইন আছে অনলাইন অনলাইন বন্ধ কৰি আছোঁ তো সেইকাৰণে কৈছোঁ অঁ যদি তালা মাৰিলোঁ অঁ অঁ লাষ্ট আৰু Oh. Second. कैसे Rupees 310 received on Monday. বন্ধ হৈছে না হৈ গ'ল দে গাইছ কিবাকে লাকিলি মানে তেলটো ভৰোৱা এতিয়া কাম খতম 3টা খুটি পাইছে হৈ যাব বাকী আৰু নালগে যাব লাগে ক'ত পাঞ্জাবাৰী 6 কিলোমিটাৰ 7 কিলোমিটাৰ 7.5 কিলোমিটাৰ 43 টকা লাউৰা যাম চৰি গাইছ কোনে যাব 7.5 কিলোমিটাৰ 43 টকা এনতো বেছিকৈ ল'ব না পইচাৰ এটা 70 টকামান কালেক্ট কৰিব দিব দি পেলাই মোক 43 টকা দিব বাকী হ'ব কমিশ্যন সেনেকৈ নোৱাৰোঁ ওচৰে মাৰিম কিবা পইচা পালেও পালোঁ নাপালেও নাই ফৰক নপৰে কালিৰ পৰা এনে মোৰ ৰেপিড' আজি যাতে এনেই মাৰি আছে এই কিবাকে তেলৰ অলপমান পইচা উৰলি হ'ল 100 মান টকা আহিলে হ'ল নাকি 50 টকা মানত তেল তোলে ফেলে 100 মান টকা তেল ভৰাব পাৰিলে হৈ যাব মানে 50 টকা মান লাভ হ'লে হ'ল গুৱাহাটী চানমাৰী গণেশ নগৰ যাম না নাই যাব পাৰি কিন্তু যাওঁ দিয়ক সোণালীৰ পে MBM নহয় এম বাপি ইয়াতে আছে দেখোন লোকেশ্যন সোণালী বস্তু এইটোৱে হেল্ল' কোনখিনিত আছে মই আপোনাৰ এই SBI ATM টোৰ সন্মুখত আছোঁ জোনালীত আছিলো জোনালী খেন্দুগুৰি যে আছে হা জোনালী খেন্দুগুৰি হয় তাত আছিলে অঁ গৈ আছোঁ ৰ'ব আপোনাৰ লোকেশ্যনত গৈ আছোঁ লোকেশ্যন মানে দাদা লোকেশ্যনটো হয়তো ভুলো হ'ব পাৰে মই আপোনাক নাম্বাৰ এটা দি আছোঁ আপোনাক ভালকৈ বুজাই দিয়ক প্ৰপাৰ এড্ৰেছটো কৈছোঁ হা তাৰমানে মই আকৌ জোনালী গুৱাহাটী এখন কৰিহে দিছোঁ লোকেশ্যনটো মানে লোকেশ্যনটো হয় সেইটো কাৰণে তাৰমানে আপোনাক মই নাম্বাৰটো দিলে আপোনাক বুজি পাব হ'ব নাম্বাৰটো মানে কোনোবা বেলেগ আহিব নেকি কোনোবা বেলেগ আহিব নেকি হয় বেছিজন আহিব তাৰমানে মোৰ বিস্কুটখন বেয়া হ'ল যে সেইটো কাৰণে মই তাৰমানে ক'ব নোৱাৰোঁ এতিয়া নাম্বাৰটো দি আছোঁ আপুনি কথা পাতি ল'ব তেখেতৰ ঠিক আছে এইটো প্ৰব্লেম হৈ গ'ল এতিয়া মেপৰ লোকেশ্যনলৈ যাব সহজ হয় মানে মেপ এতিয়া চাওক মই মেপৰটো আপোনাক কিন্তু ক'ব নোৱাৰিম দাদা মই জোনালীহে দিছিলোঁ নাম্বাৰটো আপুনি লৈ লওক
নাম্বাৰ ল'লেও মই মানে লোকেশ্যনটো ধৰিব নোৱাৰিম, সেইকাৰণে কৈছোঁ, মানে মই ইয়াত নতুন হয়। আপুনি কেঞ্চেল কৰি দিয়ক। অঁ কৰাই দিয়ক আপুনি। হোৱাটছএপত লোকেশ্যন দিলেও নোৱাৰিব, লাইভ লোকেশ্যন। হোৱাটছএপত লোকেশ্যন দিলে পাৰিম বাৰু। আপুনি মোৰ নম্বৰটো দি দিয়ক তেওঁক, লোকেশ্যনটো দি দিব, মই গৈ আছোঁ। অঁ মই জোনালীতে আছোঁ, আপোনাৰ সন্মুখতে আছোঁ, জোনালী পথৰ সন্মুখতে আছোঁ। জোনালী পথটো নহয়, একচুৱেলি জোনালী আৰু জেগাটোৱে জোনালী। জোনালী জেগা জু ৰোডত হয়নে নাই? জোৰ পাৰ কৰি জোনালী। জু ৰোড পাৰ কৰি জোনালী। পিছে আপুনি মানে ভুল লোকেশ্যনে দিছে, কেঞ্চেল কৰাই দিয়ক অৰ্ডাৰটো। ৰাইডটো কেঞ্চেল কৰাই দিয়ক। কেলা এই কামটো বিৰাট নটেংকি কাম, গম পাই না গাইছ? মানে দুনিয়াৰ ভিতৰত খেচৰা কাম আছে দেই এইটো, মানে বেলেগৰ কাৰণে বেলেগে ৰাইড বুক কৰিব, লোকেশ্যন ভালকে নাজানে দেই। চুটিয়ামি কৰি থাকে। লোকেশ্যন যদি নাজানা তাকে বুক কৰিব দি, নৰা যদি নাই। জোনালীয়ে বোলে জেগা, এইটো জোনালী পথ আছে। এইটো চাওক, এইটো জোনালী পথ হয় না? সেইটো জোনালী পথ। এতিয়া ডাইৰেক্ট জাগাৰ নামে বোলে জোনালী, তাকো জু ৰোড পাৰ হৈ। এতিয়া ক'ত যাম মই পিক আপ কৰিব, ইয়াতে দেখাই আছে লোকেশ্যন। হে নাই? এইগিলা মানুহৰ লগত টাইম পাছ কৰি লাভ নাই, এনেও পইচা নেদে, পইচা দিয়াৰ সময়তো নটংকি কৰি থাকিব। সেইকাৰণে জ্যাদা টেনচন নেহি লেনে কা, ৰাইডটো কেঞ্চেল চানে কা, উসকে বাদ ৰাইড কেঞ্চেল হৈ গৈছি। অ'কে, বাকী আৰু নেক্সট ৰাইড পালি দেখাই আছোঁ আপোনালোকক, ঠিক আছে? এনেকুৱা নটেংকি কাষ্টমাৰগিলা পাব নালাগে, বাকী বাদ দিয়া। যোনে বুক কৰিছে শুনে যাব লাগে, হয় নাই? মই ফোন কৰিম, হোৱাটছএপত লোকেশ্যন ল'ম, টাইম ৱেষ্ট এসোপা। কোনে কৰিব ভাই? ইফালে 6 কিলোমিটাৰ গেলি 30 টকা যাচ্ছে, ইফালে কাষ্টমাৰে লেট কৰাব। হে দৰকাৰ পৰছি নকৰোঁ, কালিৰ পৰা চুইগি মাৰিম। গাইছ আৰু এটা কথা কৈ দিওঁ, যোন এই ব্লিংকিট বা ফ্লিপকাৰ্ট মিনিটছ আপোনালোকে কৰাটো বিচাৰে নেকি? মানে মোৰতো এটাতো ইচ্ছা নাই। যদি আপোনালোকে বিচাৰে বাৰু আপোনালোকৰ ডিমাণ্ড ৰাখি পেলাই মই কৰিব পাৰোঁ। ইচ্ছা কিন্তু এটাও নাই, সঁচা কথা কৈছোঁ দেই গাইছ, মোৰ মন নাই এইটো মাৰিব। না ব্লিংকিট মাৰিব মন আছে, না মোৰ এই ফ্লিপকাৰ্ট মিনিটছ মাৰিব মন আছে। কাৰণ মই বনাই থাকোঁ ভিডিঅ', আৰু মই মানুহটো অলপমান মানে ধৰি লওঁ ঘূৰিব পালি ভাল পাওঁ। এতিয়া তাতে হ'লে মানে মই ঘূৰি 3 কিলোমিটাৰ ঘূৰি আহি পেলাই কৰোঁতে সোমাব লাগিব। বুজি পোৱা নাই? তাৰ পৰা অৰ্ডাৰটো পিক আপ কৰিব লাগিব, কাৰণ বেলেগৰ পৰা আৰু পিক আপ নহয়। এতিয়া জমেট' চুইগিত এতিয়া চব চাৰিওফালে ৰেষ্টুৰেণ্ট আছে, চাৰিওফালৰ পৰা পিক আপ হয়। হ'লে মই অলপমান মানুহটো অলপমান মানে ফ্ৰী ফিল কৰোঁ। লাগালি 2 পইচা কমে ইনকাম হওক, এই হৈ কিনে মাৰিলে লাগালি 2 পইচা কমে ইনকাম হওক, কিন্তু অলপমান এনেকুৱা হ'ব লাগে, ফ্ৰী হ'ব লাগে। জাগাত যাই মানে বুক বান্ধি ৰখিব ইচ্ছা নাই। তাতে আৰু ধৰি লওঁ অলপ প্ৰব্লেমো হয় দেচোন, আপোনালোকে ক'ব নোৱাৰি কথাগিলা, ধৰি লওক বুজি পায়। এতিয়া অলপ প্ৰব্লেম হৈ যায়, এতিয়া ৰখি মানে গ্ৰুপৰ মাজত ৰখিব নোৱাৰা। বুজি পাইছে না প্ৰব্লেমটো? সেইটোৱেই যোনটো ভাবছে সেইটোৱে আপোনালোকে। বাকী বাদ দিয়ক, এতিয়া অৰ্ডাৰ লাগিলে দেখাই আছোঁ আৰু মানে ভাড়া চাড়া লাগিলে আৰু অ'কে। আহি গণেশগুৰিয়ে পালোঁ। গাইছ 10:55 হ'ল টাইম। গণেশগুৰিত ভালেখিনি সময় ঘূৰিলোঁ। ৰাইড লাগছে এটা নালগা নহয়, কিন্তু ভাল নহয়, মাৰিব ইচ্ছা যোৱা নাই। মানে 5 টকা 6 টকা এই হিচাপত দি আছে কিলোমিটাৰ। যিটো নেকি মাৰিব মোৰ একেবাৰে ইচ্ছা নাই। সেইকাৰণে ভাবছোঁ কি, আৰু এটা বেড নিউজ আছে যে প্ৰকাশ গেছি ৰুমত ঘৰত, তাকো হাৰামজাদাই মোক নকাকৈ গেছি। নকৰাকৈ যোৱাৰ কাৰণে এতিয়া মানে খানাটো মই বনাব লাগিব। ই মোক কৈ যোৱা নাই, কৈ গেলি মই আগতীয়াকৈ যাই পেলাই বনাব পাৰিলোঁ হয়। এতিয়া যিহেতু খানা মই বনাব লাগিব, সোনকালে যাওঁ, 10:56 হ'ল। গতিকে ভিডিঅ' এডিট কৰি খানা বনাই ঘুমোতে ৰাতিপুৱা 3টা বাজিব, আকৌ 6টা বজাত উঠিবই আছে। কি হ'ব ক'ব নোৱাৰোঁ গাইছ, দিয়ক বাদ দিয়ক। ইনকামটো দেখাইছে অলৰেডি, ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিব ওলছোঁ মানে, সেইকাৰণে কৈ লৈছোঁ। ইনকামটো দেখাইছে, কিলোমিটাৰ দেখাই লাভেই নাই। 46 কিলোমিটাৰ নেকি গাড়ী চলিছে, যিহেতু ইনকাম হোৱা নাই। কিলোমিটাৰ দেখাই লাভ নাই, গাড়ী এনেই ঘূৰি আছোঁ যধে মধে জহাই তহাই। বাকী যদি ভিডিঅ'টো চাই ভাল পালে এটা কমেণ্ট কৰি দিব, আৰু ভিডিঅ'গিলা সম্পূৰ্ণকৈ চাব, ভাল লাগে। বেলেগ ছাপোৰ্ট মোক একো নালাগে, লাইক কৰিব নালাগে, ছাবস্ক্ৰাইব কৰিব নালাগে গাইছ। খালি ভিডিঅ'গিলা সম্পূৰ্ণকৈ চালি হ'ল, মানে স্কিপ কৰি নাচাব, সেইটোৱে মোৰ ৰিকুৱেষ্ট। বাকী মৰম নালাগে, আৰু সিমানখিনিয়ে যথেষ্ট। আৰু লগতে আপোনালোকে জনাব, ব্লিংকিট মাৰিব লাগিব না ফ্লিপকাৰ্ট মিনিটছ, না জমেট' চুইগিত থাকিলে ভাল হ'ব। এইটো আপোনালোকৰ ছাজেশ্যনটো জনাব। আৰু আপোনালোকে ভিডিঅ'টো চাই থকা মানুহক লাগি মই চুইগিয়ে মাৰি আছোঁ।
মানে অহাকালি ভিডিঅ'টা পাব্লিক কৰিমতো গতিকে অহাকালি মই চুইগিয়ে মাৰিম আজি বনাই আছোঁ আপোনালোকে চাই যোনদিনা আছে সেইদিনা মই চুইগি মাৰি আছোঁ গতিকে আপোনালোকে জনাব মানে মোৰতো এটাতো ইচ্ছা নাই অলৰেডি কৈছোৱে এটা মাৰিব ইচ্ছা নাই ব্লিংকিটো মাৰিব ইচ্ছা নাই ফ্লিপকাৰ্ট মিনিটছো মাৰিব ইচ্ছা নাই কাৰণ কণ্টেণ্টটো ইচ্ছা নহ'ব কণ্টেণ্ট বনাব লাগে একোৱেই নাথাকিব অকল পইচা ইনকাম কৰিব হ'লে পাৰিম তাৰপৰা ধৰিলেও যিমান যি হ'লেও যেনেকৈ নহওক জোৰ দি পেলাই 16-17 ঘণ্টা মাৰি দি পেলাই পইচা কমাব পাৰিম বাৰু কিন্তু ভিডিঅ' বনোৱাটো নহ'ব সেইকাৰণে আপোনালোকে জনাব কি কৰিব লাগে কি কৰিব নালাগে আপোনালোকে অলপ ভালদৰে বুজি পায় মোক সেইকাৰণে ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ টাটা বাই বাই গুড নাইট